আন্তরিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন সদ্য ঘোষিত যি এইচএছৰ ৰিজাল্ট আৰু তাত এই পিছপৰা অঞ্চল হিচাপে সুনাম কৰি আনিছে যি বালিজুৰি ছিনিয়ৰ ছেকেণ্ডেৰী, কি ক'ব? বালিজুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে প্ৰতিষ্ঠা কালৰ পৰা ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষাত 3বাৰ অৱতীৰ্ণ হৈছে আৰু প্ৰথমবাৰ 99.9%, দ্বিতীয়বাৰ 99.9%। আৰু এই সফলতাৰ ধাৰাবাহিকতা অব্যাহত ৰাখি এইবাৰো এই বালিজুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে তৃতীয়বাৰৰ বাবে 97% ছাত্ৰ ছাত্ৰী লৈ পাৰ্চেণ্টেজ লৈ আমাৰ বিদ্যালয় সুনাম কৰি আনিছে। ইয়াৰ বাবে যি উদ্দেশ্য লক্ষ্য আগত ৰাখি এই বালিজুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰতিষ্ঠা হৈছিল, এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ যি অসুবিধা দূৰ কৰি ইয়াতে এখন বিদ্যালয় স্থাপন কৰি ছাত্ৰ ছাত্ৰীৰ আৰু অভিভাৱকৰ অসুবিধাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰা হৈছিল। আৰু ইয়াৰ শিক্ষকসকলে সেই সময়ত প্ৰিন্সিপাল কনকনাথ ছাৰ আৰু এতিয়া প্ৰিন্সিপাল সুনীল মুছাহাৰী, লগতে সহকাৰী বিষয় শিক্ষকসকলে খুব আন্তৰিকতাৰে ইয়াত শিক্ষাদান কৰিছে। তেওঁলোকে যথেষ্ট অসুবিধাৰ মাজত, যথেষ্ট সমস্যাৰ মাজত এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিছে। আৰু ডাঙৰ কথা যে এই বিদ্যালয়খনলৈ যি ছাত্ৰ ছাত্ৰীয়ে লেটাৰ পাই পাছ কৰে বা প্ৰথম বিভাগ পাই পাছ কৰে, খুব কম ছাত্ৰ ছাত্ৰী ইয়ালৈ আহে। কাৰণ জিলাখনত থকা উচ্চ শিক্ষাৰ আগশাৰীৰ অনুষ্ঠানলৈ সেই ছাত্ৰ ছাত্ৰীসকল গুচি যায়। তাৰ ফলত থাৰ্ড ডিভিজন, কম্পাৰ্টমেণ্টেল, ছেকেণ্ড ডিভিজন, খুব কম ফাৰ্ষ্ট ডিভিজন এই বিদ্যালয়ত হাই ছেকেণ্ডেৰীত এডমিশ্যন লয়। তৎসত্ত্বেও ইয়াৰ বিদ্যালয়ৰ শিক্ষকসকলে খুব আন্তৰিকতাৰে ছাত্ৰ ছাত্ৰীসকলক পঢ়াই এই ৰিজাল্টৰ সুনামৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ। এই অঞ্চলৰ শিক্ষানুৰাগী আমাৰ শুভাকাংক্ষীসকলক, পৰিচালনা সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া, অভিভাৱকসকলক, যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়ৰ শিক্ষকৰ প্ৰতি, এই বিদ্যালয়খনৰ প্ৰতি আস্থা বিশ্বাস প্ৰদৰ্শন কৰি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক ইয়াত এডমিশ্যন দিছে। আৰু তাৰ মাজতে কম্পাৰ্টমেণ্টেলেও এইবাৰ 2টাতকৈ লেটাৰ পাইছে। যে যিসকল তুলনামূলকভাৱে কম চোকা ল'ৰা ছোৱালী ইয়াত পঢ়ে, সেইসকলক খুব আন্তৰিকতাৰে শিক্ষকসকলে পাঠদান কৰে। এই অঞ্চলৰ শিক্ষানুৰাগী ৰাইজেও যথেষ্ট সহায় সহযোগ কৰিছে, শিক্ষকসকলে যথেষ্ট চেষ্টা কৰিছে। তো এই ধাৰাবাহিকতাত আমি অন্ততঃ সুখী আৰু আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু সাংবাদিক বন্ধুসকলেও প্ৰকাশ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰি আহিছে। আমি সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ। আৰু আমি আশা ৰাখোঁ যি লক্ষ্য উদ্দেশ্য লৈ এই বিদ্যালয়খন নলবাৰী সমষ্টিৰ বিধায়ক মহোদয় পদ্ম হাজৰিকা ডাঙৰীয়াৰ পৰামৰ্শক্ৰমে স্থাপন কৰা হৈছিল, এই বিদ্যালয়খনে সেই আস্থা বিশ্বাসৰ প্ৰতি সন্মান জনাই এই সুনাম অব্যাহত ৰাখিছে। আৰু আমি চেষ্টা অব্যাহত ৰাখিছোঁ, অনাগত দিনত ইয়াতকৈ আৰু অধিক প্ৰচেষ্টা আমি সকলোৱে মিলি চলাই যাম। আমি সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু পৰীক্ষাৰ্থীসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে নিজৰ সুনাম, বিদ্যালয়ৰ সুনাম, অভিভাৱকসকলৰ সুনাম, অঞ্চলটোৰ সুনাম ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে। গতিকে আমি আশা কৰিম অনাগত দিনবিলাকত বালিজুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে এই অঞ্চলৰ শৈক্ষিক পৰিৱেশ, বৌদ্ধিক পৰিৱেশ, সামাজিক পৰিৱেশ গঠনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে আৰু অনাগত দিনবিলাকত ল'ব। আমি এই বিদ্যালয়খনে যাতে সুনাম কৰিব পাৰে, সফল হ'ব পাৰে, সেই ক্ষেত্ৰত আমি সকলো শুভাকাংক্ষী আৰু সকলো সমাজপ্ৰিয় লোকক সহায় সহযোগিতা দিয়াৰ পৰামৰ্শ কামনা কৰোঁ।